2 সেকেন্ড মান 1 সেকেন্ড মানত এইটাও বাৰে কাঠৰ টুকুৰা লগাই দিছিলো কাৰণ 50 লগাইছো। হেল্ল' গাইছ নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ত। সো গাইছ এইটো ভিডিঅ' মানে ক'তো যোৱা নাই আৰু মই সাউণ্ড টেষ্টিংটো এইটো ভিডিঅ' নকৰো আগতে কৈ দিলো আনবক্সিংটো কৰিব মানে ভিডিঅ' কৰা নহ'ল তাৰপিছত আকৌ ফিটিঙৰো ভিডিঅ' কৰা নহ'ল কাৰণ মই গাইছ দেখিছে আপোনালোকে মই 1 বজাত ঘৰত আহিছো 1 বজাত ঘৰত আহি পাই আকৌ ৰাতিপুৱা 6টা মানতে 5:30 6টা মানত মানে উঠি কৰি গা চা ধুই কৰি গুচি গ'লো কামত মানে য'ত লাইট চাইট লগাইছো তাত গুচি গ'লো। তাৰ পৰা এইখিনি আকৌ টাইম পোৱা নাই কিন্তু আজি টাইম পাইছো। আজি 31 তাৰিখ হ'ল। আজি টাইম পাইছো 27 তাৰিখে বক্স আনা মানে 28 তাৰিখে আহি পালো। 27 তাৰিখে গৈছিলো 28 তাৰিখে আহি পালো। সো ফিটিং কৰি মানে আহি কিনে সন্ধিয়া সময়ত এনেই ফিটিং চিটিং কৰি কিনে এবাৰ টেষ্টিং কৰিলোঁ মই নিজে মানে আমাৰ ইয়াতে পূৰা মানে তাৰ মজা চাউণ্ড হৈছে আৰু এটা স্পীকাৰ 1200 এতিয়াই প্ৰ' স্পীকাৰ এটা 1200 এয়া থৈ দিছোঁ মই। এয়া ফিটিং কৰা হৈ গ'ল খালি এইখিনি অলপ ফুলি থাকিলে কিয় বা এয়া নাটছাত লগোৱা হ'ল গোটেই। আৰু গাইছ স্পীকৰ কিবা কিবিলাক মই PPXৰ আনিছোঁ ভালনে বেয়া ক'বচোন কমেণ্ট কৰি এনেকৈ কৰি চাব পাৰে। এয়া দেখাই দিছোঁ এয়া ভালদৰে দেখা দিয়ে স্পীকন তাৰপিছত স্পীকনৰ হেৰিটো চকিটটো যোনটো ইয়াত লাগে ক'ত লাগে ৰখিব মানে ইয়াৰ পিছফালে যোনটো লাগে কৃষ্ণ এইটো দেখিছে চাগে এইকেইটা এইটো আৰু এইটো। চ' মজা বাজে। এতিয়া মই চাউণ্ড টেষ্টিংটো সৰস্বতী পূজাৰ দিনা কৰাই দিম ধুনীয়াকৈ যদি ভাড়া নাহে। ফোন কৰিছিলে বাৰু লাগিব বুলি কৈছে 1000 দুটা আৰু যেতিয়া মই ওলাই আহিছিলোঁ মানে ডিজেনন ব্লগছ এনেকুৱাটো এই বস্তুটো এইটো ইয়াত বেলেগকৈ আছে এয়া এনেকুৱা বস্তু ষ্টিকাৰ নিচিনা নিজে বনোৱাটো আৰু চাব পাৰে এয়া বনাই আছোঁ। বনাই থওঁতে ভাবিলোঁ ভিডিঅ'টোৱে কৰি দিওঁ আৰু এইটো এম্প্লিফায়াৰটো খুলি কিনে দেখাই দিওঁ মানে ভিতৰত নিজে বনোৱাটো কাঠৰ টুকুৰা কিবা দি কিনে বনাইছে ভিতৰত খুলি কিনে দেখাই দিছোঁ এইটো। আৰু গাইছ মেচিনটো মই কৈ দি আছোঁ কি মেচিন আনিছোঁ SLV মেচিন আনিছোঁ। মেচিনটো দেখাই দি আছোঁ মই পাহৰি থাকিলোঁ কি মেচিন আনিছিলোঁ ইয়াতে আছিলে আৰু সিদিনা ভাড়া গৈছে বুলি কৈছিলোঁ এইটো 160 ৱাটৰটো মেধা ডিজেল। গাইছ ক'বচোন এইটো মানে কিবা এই ডিছপ্লেটো ইয়াৰ এইটো মানে ব্লুটুথটো কি এই ব্লুটুথটো এবাৰ কিবা কানেক্ট হৈ যায় গান চান নবজালে মানে নিজে ডিছকানেক্ট হৈ যায় কিয় বা গান এনেই গান বজিছিলে বজি থাকে ডিছকানেক্ট হৈ কিনে নিজে কানেক্ট হৈ যায়। এইটো কি প্ৰব্লেম বা এই পেনেলটো গোটেই চেঞ্জ কৰিব লাগিব চাগে কিমান মান পৰে কমেণ্ট কৰি জনাবচোন। আৰু গাইছ এতিয়া মই ভাড়া কিমান ল'ম মানে মই এনেই ঢেকিয়াজুলিৰ পৰা যেতিয়া ভাড়া আনিব গৈছিলোঁ এনেকুৱা 650 ৱাটৰ ল' দুটা আনিছিলোঁ আৰু মানে এবাৰ আনিব গৈছিলোঁ তেতিয়া এদিনৰ 2000কৈ লৈছিলে 650 ৱাটৰ ল'টো 650 ৱাটৰ ল'টো এদিনৰ মানে দুটা আনিছিলোঁ এনেকুৱা ছিংগল এদিনৰ 2000কৈ লৈছিলে। চ' মোৰতো এটা 1200 আনিছোঁ এতিয়াই প্ৰ' হয় স্পীকাৰো মই হেৰি স্পীকাৰ মানে এতিয়াই প্ৰ' হয় বুলি দেখাবলৈ চাবিট কৰিবলৈ খালি দুটা ইয়াৰ লগত অহা হেৰিকেইটাই আছে আৰু বেলেগ একোৱে নাই। মই দেখাই দি আছোঁ আৰু কিকেইটা আছে ইয়াৰ লগত ইয়াৰ টেমাৰ ভিতৰত সোমাই থৈ দিছোঁ এতিয়াই প্ৰ' স্পীকাৰ হয় বুলি জনাবৰ কাৰণে মানে খালি এইকেইটাহে আছে মোৰ লগত আৰু কাৰ্টুনটো আছে কাৰ্টুনটো দেখাই হয় এতিয়াই প্ৰ' স্পীকাৰ হয় এই দুটাই আছে খালি 1200 ৱাটৰ এইটো 1000 ৱাট বুলি কৈছে 1200 কিনো আৰু 1000 ৱাটেই চাগে। আৰু মেচিনটো কিন্তু এইটো অংশত হেৰিহে দিয়ে 800হে দিয়ে চাগে কৈছিলে মানে ডেম্পিং ফেক্টৰ কিবা কিবি চব চাই কৰি আনিছোঁ। এইটো SLV BL7 মেচিনটো ভালনে বেয়া কমেণ্ট কৰি জনাবচোন গাইছ ভালনে বেয়া। এইবাৰ কিবা বেক চাইড কিবা কিবি আছে ছেটিংবিলাক মই বাৰু যিখিনি পাৰিছোঁ সেইখিনি নিজে কৰি লৈছোঁ দেখাব নোৱাৰি পূৰা হেৰি দীঘল আছে মেচিনটো অলপমান। তো মনটো বহুত বেছি হেপী আৰু এতিয়া ভাড়া পালেহে আৰু সকলোৱে যাতে মোৰ পৰা ভাড়া নিয়ে আৰু কমেণ্ট কৰি জনাওকচোন ভাড়া কিমান ল'ম মানে 4টা টপ মানে 1000 600 1200 আৰু 2000 আৰু ইফালে হ'ল 1200 2400 আৰু সৰুকেইটা আৰু হৰ্ণচন মিলাই গোটেইখিনি ভাড়া কিমান ল'ব লাগিব মই এদিনত ক'বচোন। মানে আমাৰ ইয়াতো এনেকৈ হ'লে চাগে ঢেকিয়াজুলিৰ পৰা আনিলে কমেও নাজানো কিমান ল'ব। চ' কমেণ্ট কৰি জনাওকচোন কিমান মান ল'ব লাগিব মই ক্ৰছবাৰ কিবা কিবি থোৱা আছে আৰু মই এইটো খুলি দেখাই দিওঁ আগতে মই এইটো বনাই লওঁ ষ্টিকাৰটো বনাই লওঁ। চ' কাৰ্টুনটো দেখাই দিম মই হেৰিৰ কি হয় স্পীকাৰৰ। চ' চাই দিব দেই ভিডিঅ'টো এৰি নাযাব আধাতে। আৰু চাউণ্ড টেষ্টিংটো গাইছ মই সৰস্বতী পূজাৰ দিনা একদম কৰামেই এইকেইটাও যদিও ভাড়া যায় অকল বেছটো হ'লেও বজাই শুনাম। চ' হৰ্ণ লগাই কিনে অকল বেছটো হ'লেও শুনাই দেখাম। চ' বেছ মজা আহিছে বোলে সকলোকে ভাল লাগিছে ওচৰ মানুহ পূৰা গাঁও হিলি যোৱা নিচিনা লাগিছে বোলে মানে হ'ব দিয়ক চাই থাকক ভিডিঅ'টো বেছি কথা নকওঁ আৰু। চ' গাইছ হেৰি কিবা মানে সেইটো ওলোৱা আৰু ষ্টিকাৰটো লগাই দিলে চাওক গানটো বন্ধ কৰিব পৰা হৈ গৈছিলে। চ' ষ্টিকাৰটো লগাই দিলোঁ ইয়াত এটা লগালোঁ তাৰপিছত ইয়াত এটা লগালোঁ পূৰা মাজত দিলোঁ আৰু ইয়াৰ RCF ষ্টিকাৰটো মানে RCF মডেল হয় সকলোৱে গম পাইছে চাগে ইয়াৰ RCF ষ্টিকাৰটো এটাহে আহিলে সেইটো কাৰণে আৰু মঙলবাৰে মানে টাউনৰে এজন মেকানিক হয় আমাৰ ঢেকিয়াজুলি মেকানিক এজন মানে বহুত ভাল মেকানিক তেখেতৰ তাতে মই যাওঁ যি কৰিবলৈ তেখেতে মানে কৈছে ঢেকিয়াজুলিৰ পৰা কি কয়
গুৱাহাটীৰ পৰা আনি দিম মঙলবাৰে মানে আমাৰ ইয়াতে দোকান আছে আৰু কেইখনমান মই তাত গৈছিলোঁ তেওঁ ক'লে মানে ষ্টিকাৰটো অকল নিদিওঁ বক্স কিনিলেহে ষ্টিকাৰটো দিম সেইটো কাৰণে মই ইয়াৰ পৰা আনিলোঁ আৰু কিনো কৰিম আৰু বেলেগ দুখনেই দোকান আছে এখনত গ'লোঁ এখনত নাপালোঁ এখনত পালোঁ কিন্তু ক'লে বক্স কিনিলেহে ষ্টিকাৰটো দিম এনেই ষ্টিকাৰ দিয়া নহয় বুলি ক'লে চ' গুৱাহাটীত সেই মানুহজন যাব মানে মেকানিকজন যাব তেখেতে আনি দিব চ' এতিয়া মই কৈছিলোঁ এইটো খুলি দিম বুলি চ' এইটো খুলি কিনে দেখাই দিম বুলি চ' খুলি কিনে দেখাই দি আছোঁ দেই চাব তলত নমাই লওঁ ফাৰ্ষ্টত চাই থাকিব নিজে বনোৱা হয় কি লগাইছোঁ দেখাই দি আছোঁ ভালদৰে চ' গাইছ মেচিনটো তলত নমাই ল'লোঁ এতিয়া প্ৰথমতে মই নাটকেইটা খুলি কিনে দেখাই লওঁ এইটো ফাৰ্ষ্টত এইটো খুলি লওঁ ওপৰৰ কিবাটো এইটো চাব পাৰি নোলাই ৱাচাৰটো দেখোন খোলা এইটো ওলাই গ'ল এইকেইটা থৈ লওঁ আৰু স্ক্ৰুকেইটা স্ক্ৰুকেইটা খুলি লওঁ চ' ভিডিঅ'টো কাটি দিওঁ এইখিনিতে খুলি লওঁ আগতে চ' গাইজ চাব পাৰে নাটকেইটা খুলি হৈ গ'ল স্ক্ৰুকেইটা খুলি হৈ গ'ল হাতৰ চালে খুলি গ'ল অলপমান একো নাই চ' মই খুলি কিনে দেখাই দি আছোঁ চাব পাৰে গাইছে সকলোৱে ফাৰ্ষ্টতে দেখি হাঁহিয়ে দিলে চাগে এতিয়া চাব পাৰে কাঠৰ টুকুৰা লগাই দিছিলোঁ কাৰণ এইটো হেয়াৰ ট্ৰান্সফৰ্মাৰটো মানে এইটো নহয় মানে এইটো কেবিনেটৰ কাৰণে এইটো ট্ৰান্সফৰ্মাৰ বা এইকেইটা মেচিন হেৰি নহয় এইটো ইয়াত চাব পাৰে মই দেখাই দি আছোঁ ইয়াত K4 বুলি লিখা আছে এইখিনিতে মানে এইটো কমেও 4000 ৱাটৰ এম্প্লিফায়াৰৰ মানে এইটো বডিটো হয় চাগে মই নাজানো মই 600 লগাই দিছে চাব পাৰে আৰু গাইছ এইটো মই খুলি কিনে কৈ দিওঁ ট্ৰান্সফৰ্মাৰ চাব পাৰে 50 লগাইছোঁ 15 এম্পিয়াৰৰ হয় চাগে এতিয়া মোৰ ইমান ভালদৰে মনত নাই মই দি দিম বাৰু লিংক দি দিম বস্তুখিনি যদি আপোনালোকে বনাব বিচাৰে ইয়াৰ কেপাচিটাৰ চাব পাৰে এটা চেনেলৰ কাৰণে 6টা এইফালে চাব পাৰে 6টা আৰু এটা তলৰ চেনেলৰ কাৰণে 6টা ডাবল টেপ দি লগাই থৈ দিছে ইয়াত আৰু শ্বৰ্ট নহ'বৰ কাৰণে ওপৰৰ পৰাও ডাবল টেপ দি কিনে কাৰ্টুন কাটি দি দিছে ইয়াত অৰিজিনেল টচিবা কোম্পানী আছে 2SC 52 আৰু 1943 আছে NPN PNP ট্ৰানজিষ্টাৰ মছপেট নাথাকে গাইজ এইবিলাকত বহুতে ভাবে চাগে মছপেট থাকে এম্প্লিফায়াৰবিলাকত কিন্তু এইটো ক্লাছ AB এম্প্লিফায়াৰত মছপেট নাথাকে গাইজ ক্লাছ H এম্প্লিফায়াৰটো মছপেট নাথাকে চাগে পুৰা ধুলি হৈ গৈছে ক্লাছ D এম্প্লিফায়াৰত মছপেট ব্যৱহাৰ কৰা হয় চাগে মই ইমান ভালদৰে জানা নাই বাৰু হ'লেও যিখিনি জানিব কৰিছোঁ ইফালে চাব পাৰে ইফালে দুখন ডাইৰেক্ট হেৰি মানে AC ভল্টত চলা ফেন ভল্টেজত চলা AC ভল্টেজত চলা ফেন লগাই দিছে ইয়াত তাতে ডাইৰেক্টে কাৰেণ্টত চলে এইটো 220 চলা আৰু ইফালে 12 ভল্টৰ পৰা চলা লৈছে 12 ভল্টৰ পৰা ইয়াত কি কানেকশ্যন কৰিব লাগে মই এতিয়া দেখাবতো ইমান ভালদৰে নোৱাৰিম কাৰণ ফিটিং আছে ন হেৰি কি লগাইছোঁ আৰু এয়া আজিৰ পৰা কমেও 2 বছৰমান আগতে 2 বছৰ হ'ল চাগে বনোৱা নাই হোৱা নাই 2 বছৰ হোৱা নাই এতিয়া বনোৱাটো দেখাই দিছোঁ চ' গাইছ এয়া কি ক'ম আৰু এইফালে আছে চফ্ট ষ্টাৰ্টাৰ মানে লাহেকৈ ষ্টাৰ্ট কৰিতে চফ্টকৈ মানে সকলোৱে বুজি পাইছে এইটোত ফাৰ্ষ্টত কাৰেণ্ট আহি কিনে 1 ছেকেণ্ড মানত এইটো কাৰেণ্টটো ইয়াত ট্ৰান্সফৰ্মাৰ দিয়ে 50 15 এম্পিয়াৰৰ ট্ৰান্সফৰ্মাৰ আৰু এইকেইটা ট্ৰানজিষ্টাৰকেইটাটো ক'লোৱে হেৰি 52 আৰু 1943 হেৰি হয় আৰু এইটো 12 ভল্টৰ ফেন দুই চাইডে দি দিছোঁ ইফালে ডাইৰেক্টলি হেৰি দি দিছোঁ আৰু এইকেইটাটো ক'লোঁ কেপাচিটাৰকেইটা আছিলে UF 3300 UF কৰি আছে আৰু কিমান ভল্টটোহে মই দেখাব পৰা নাই কোনফালে থাকিলে উল্টা হৈ গ'ল নহয় ভল্টটো গম পোৱা নাই মই ভল্টটো কমে 80 ভল্ট মানৰ হ'ব 80 ভল্ট আৰু হেৰি কি কয় 80 ভল্ট হেৰি UF2 হৈছে ৱাট 80 ৱাট লিখা 80 W আছে মানে 80 ৱাট হ'ব চাগে হেৰি ভল্ট হ'ব লাগে যি হ'লেও হয় আৰু কিন্তু এইটো 3300 UF এটা কৰি মানে টোটেল হিচাপ কৰি ল'ব 6টাকৈ আছে এটা চেনেলত মানে এইটো যদি 10000 UF লগায় তেতিয়াহ'লে দুটা বা চাৰিটা কেপাচিটাৰ দিব পাৰে এটা হেৰিত এটা চেনেলত 4টা কেপাচিটাৰ এটা চেনেলত 4টা কেপাচিটাৰ কাৰণ কেপাচিটাৰকেইটাৰো বহুত দাম গায় যেতিয়াও কমেও 1700 মান ল'ব চাগে যদি 4টা আপুনি 4টা যদি লয় 4টা বা 2টা চাগে 10000 UF 1700 মান চাগে অনলাইনত চালে বাকী মই দোকানৰ কথা ভালদৰে নাজানো কাৰণ আমাৰ ঢেকিয়াজুলিত প্ৰায় নাপায় এইবিলাক বস্তু চব ষ্টেটাৰ আছে ইয়াতো ফিউজ আছে আগতে এইটো ফিউজো আছে আৰু ইফালে স্পিকাৰ প্ৰটেকশ্যনটো থাকেই সকলোৱে জানে MB কালেকশ্যনৰ বস্তু দিয়ে স্পিকাৰ প্ৰটেকশ্যন এইটো কিবা দিলে
ইফালেও আছে ৰিলে স্পীকাৰ প্ৰটেকশ্যন ইফালে চাব পাৰে পুৰা লেতেৰা হৈ গৈছে আৰু ইয়াত মকৰা জাল লাগি দেখি পুৰা লেতেৰা এয়া ফালৰ পৰা আৰু ভলিউমৰ কানেকশ্যনো চাব পাৰি গাইছ এয়া সকলোৱে জানেই তো ভিউ মিটাৰটো এইটো তোতে লেভেল গম পায় আৰু চ' এনেকুৱাই বস্তুটো কানেকশ্যনটো বাৰু মই নতুনকৈ বনালেহে দেখাব পাৰিম চ' পকাতে বহি লৈছোঁ আৰু কানেকশ্যনটো মই ইয়াত হেৰি কৰিলে গম পাম ইয়াত এইটো ক্লাছ AV এম্প্লিফায়াৰ হয় NPN আৰু PNP ট্ৰানজেষ্টাৰ আছে আৰু মছপেট নহয় ট্ৰানজেষ্টাৰে হয় মছপেট তেনেকুৱা AV এম্প্লিফায়াৰত নিদিয়ে আৰু কিবা গোটেইখিনি জানে আৰু ট্ৰেন্সফৰ্মাৰটো আছে 50-050 আকৌ কৈ দিছোঁ 15 এম্পিয়াৰৰ 15 এম্পিয়াৰ কম হৈছে মানে এতিয়া ইয়াত লাগে কমেও 1200 ৱাট মানে ৱাটটো কেলকুলেশ্যন কৰি ৱাট ওলাব মই শিকাই দিছিলোঁ আগৰ ভিডিঅ'তে মই এম্প্লিফায়াৰ বনোৱাটোতে এইটোতো মই ইমানখিনি কোৱা নাই আৰু হ'লেও লিখি দিব পাৰোঁ তলত চাই ল'ব মেচিনটো এইটো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো ইমানখিনি আছিলে আৰু চাউণ্ড টেষ্টিংটোত কি গান লগাওঁ মই কমেণ্ট কৰি জনাই দিছোঁ কি গান মানে কাটি মই গান লগাওঁ বাৰু আপোনালোকে জানে চাগে মই কিবা কাটি কেনে গানটো দি দিওঁ চ' কমেণ্ট কৰি জনাব কেনেকুৱা পালে এইটো ভিডিঅ' আৰু সৰস্বতী পূজাৰ দিনাখন মই ভিডিঅ' এটা দি দিম বাৰু তাৰ পিছৰ দিনাখন চাউণ্ড টেষ্টিং কৰি কিনে চ' লগ পাম এটা ভাল ভিডিঅ' তেতিয়ালৈ যে এখন বাই ছাবস্ক্ৰাইব কৰিব দেই নতুন হ'লে নাপাহৰিব এইকেইটা চাই ল'ব আৰু এবাৰ চাউণ্ড টেষ্টিঙৰ ভিডিঅ'ত কি গান লগাম কমেণ্ট কৰি জনাই দিব